গাইজ ফেচবুকত আপলোড হোৱা ভিডিঅ'ৰ কি এডিট আপলোড হোৱা ভিডিঅ'টোৰ কি এডিট কৰিব পাৰি সেইটো আজি আপোনালোকক দেখুৱাম আৰু এই ভিডিঅ'টো শেষলৈকে চাব। কিবা শিকিব হ'লে ধৈৰ্য থাকিব লাগে। আহক বলক স্ক্ৰীন ৰেকৰ্ডিঙৰ মাধ্যমত দেখুৱাই দি আছোঁ যে ফেচবুকত আপলোড হোৱা ভিডিঅ'ৰ কি বস্তু আমি এডিটিং সংশোধন কৰিব পাৰি। বলক প্ৰথমে মই স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰিলোঁ। ফাৰ্ষ্টত মই ফেচবুক এপটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া ফেচবুক মই প্ৰফাইলটোত সোমাই গ'লোঁ। এতিয়া চাওক এই ডেছবৰ্ডটো আহিছে, ডাছবৰ্ডটো আহিছে, গ্ৰীণ হৈ আছে যে ওপৰ পিনে স্ক্ৰল কৰিলোঁ। এতিয়া এই ভিডিঅ'টো চাওক। এতিয়া এই ভিডিঅ'টো মই যদি এতিয়া এডিট কৰিব লাগে, এই যে ইপিনে চাওক ভিডিঅ'টোৰ ওপৰত থ্ৰী ডট আছে। এই থ্ৰী ডটত ক্লিক কৰিলোঁ। ইয়াত চাওক পেঞ্চিলৰ দৰে এডিট পোষ্ট, এই এডিট পোষ্টত ক্লিক কৰিব। কৰাৰ পিছত এই যে মই স্ক্ৰল কৰি দেখুৱাই আছোঁ কি বস্তু যে সংশোধন কৰিব পৰা যায়। ইয়াত চাওক ফিলিং, ইয়াত এক্টিভিটি যিটো আছে ফিলিং এক্টিভিটি ইয়াত লাভ হৈ আছে। লোকেশ্যন আৰু পিপুল এই তিনিটা বস্তু, আৰু টাইটেলটো আপুনি সলাব পাৰে। হয় যদি আপোনাৰ টাইটেলটো যদি ভুল হৈ থাকে তেতিয়াহ'লে আপুনি সলাবও পাৰে। আৰু হেছটেগ, তো মই টাইটেলটো মোৰ ঠিকেই আছে। মই লোকেশ্যনটো লগাম। লোকেশ্যনটো দি দিলোঁ। মই এনেকৈ ক্লিক কৰিলোঁ। লোকেশ্যনত ক্লিক কৰাৰ পিছত মই এনেকৈ IND, মই লোকেশ্যনটো সকলোৱে ইণ্ডিয়াই ৰাখিব। মই যে ইণ্ডিয়া দি দিলোঁ। বেলেগ যদি কোনোবাই যদি বেলেগো ৰাখিব পাৰে। এতিয়া লোকেশ্যনটো দি দিলোঁ। এতিয়া ফিলিং এক্টিভিটি, মই ফিলিং এক্টিভিটিত ক্লিক কৰিলোঁ। ইয়াত মটিভেট, মই যিহেতু মটিভেট কৰি আছোঁ, সেইকাৰণে মই ফিলিং এক্টিভিটিটো মটিভেট ৰাখিলোঁ। ইয়াত চাওক মোৰ টাইটেলটো ঠিকেই আছে। হেছটেগটো মই অকণমান কমাই দিম। দুটা হেছটেগ দিলে বেছি ভাল। মই ইয়াত হেছটেগটো কমাই পেলাই দুটা হেছটেগ দিম। এতিয়া মই হেছ লিখিলোঁ। এতিয়া ফৰ ইউটো লিখি দিম। FOR ফৰ YOU ফৰ ইউ। বাছ এই দুটা হেছটেগে মই ৰাখিলোঁ। এতিয়া এই ওপৰত ডান আছে, ডান কৰি দিলোঁ। ইয়াত চাওক বস্তুটো কমপ্লিট হৈ গ'ল। মই লোকেশ্যনটো আৰু ফিলিং এক্টিভিটিটো আৰু হেছটেগটো মই কমাই দিছোঁ। আপোনালোকে চাই আছে, তিনিটা আছিল হেছটেগ, মই দুটা হেছটেগ ৰাখিছোঁ। যিমান হেছটেগ কমাই দিব সিমানে ভাল। ইয়াত ছেভ কৰি দিলোঁ। এতিয়া মই ভিউ ডিটেইলছত চাম। ছেভ কৰি দিলোঁ। এতিয়া চাওক ইয়াত যে মোৰ ভিউ আছে 325। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত চাওক দিছ পোষ্ট ইজ গেটিং ফেভাৰ ভিউজ দেন ইয়ৰ ট্ৰাইপিকেল পোষ্ট। ইয়াত ক্লিক কৰিলোঁ। ইয়াত লিখা আছে, ইয়াত চাওক ইউজ লেছ হেছটেগছ ইন ইয়ৰ কেপশ্যনছ। ইয়ৰ পোষ্ট উইথ 2 or 3 হেছটেগছ ইউজুৱেলি গেট 33% মোৰ ভিউজ। ইয়াত চাওক ফেচবুকৰ পৰাই টিপছ দিয়ে। টিপছৰ বেটাৰ পাৰফৰ্মেঞ্চ, কেপ লাৰ্ণিং। ইয়াত যদি ইয়াত চাওক এইটো পূৰা কমপ্লিট। এতিয়া মোক গোটেইখিনি হৈ গৈছে 13 অপশ্যনৰ ভিতৰত। মোৰ 12টাই কমপ্লিট হৈছে। খালি শ্বেয়াৰ অপশ্যনটো, গ্ৰুপত শ্বেয়াৰটো, এইটোৱে অকল বাকী আছে। ইয়াত চাওক ষ্টেপছ টু টেক নেক্সট টাইম। Number 1, try posting more photos this week. Hashtag, use less hashtags in your caption.
Your post with 2 or 3 hashtags usually get 33% more views. মানে 2টাৰ পৰা 3টা হেশটেগ ইউজ কৰিবৰ কাৰণে কৈ আছে। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকৰ প্ৰত্যেকৰ বেলেগ বেলেগ হ'ব। মোৰ 12:30টাৰ পৰা 4:30টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড দিব লাগে। মোক ফেচবুকে গাইড কৰি আছে। ইয়াৰ চাওক এই এনেকৈ আপোনালোকে এই হেৰিটোত আহিব পাৰিব। এতিয়া আৰু বহুত কিবা আছে, নেক্সট দেখুৱাম। সকলো ভালে থাকিব, সুস্থ থাকিব। আজিলৈ ইমানেই।